নমস্কাৰ, মই নয়নমণি। অৰ্গেঞ্জাৰ এখন চাদৰ আৰু মিক্স পাটৰ মেখেলা ব্লাউজ তেনেকৈ যোৰা বনাই এযোৰ ৰিবন এমব্ৰইডাৰী কৰিছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ডিজাইনটো অৱশ্যে এনেকুৱা ধৰণৰ ডিজাইন কৰিছিলোঁ আগতে, কিন্তু এইবাৰ কৰা পদ্ধতিটো অকণমান বেলেগ হয়, অলপ বেলেগ ধৰণে কৰিছোঁ। সেইবাবে দেখাব বিচাৰিছোঁ, যিসকলে নাজানে শিকি ল'ব পাৰিব। আৰু ৰিবনত বেজিত ৰিবনডাল কেনেকৈ ভৰাই সেইটো দেখাই দিছোঁ অকণমান, যিহেতু নতুনকৈ চোৱাসকলে আকৌ এবাৰ দেখাবলৈ কয় নেদেখালে, সেইবাবে ইয়াত দেখাই দিছোঁ। এনেকৈ আমি বেজিটো আগফালেও গাঁঠি ল'ব লাগিব আৰু তলৰ ফালেও এনেকৈ গাঁঠি ল'ব লাগিব। মই 1/2 ইঞ্চি ৰিবন লৈ লৈছোঁ আৰু মই ফ্ৰেমটো ফিটিং কৰা বা এই গোলটো অঁকা সেইখিনি বাৰু মই দেখুওৱা নাই, কাৰণ মই তেনেকুৱা ধৰণে কেনেকুৱাকৈ আকৌ মই সেইবিলাক দেখাইছোঁ আগৰ ভালেকেইটা ভিডিঅ'ত। যিসকলে নতুনকৈ চাইছে চাই ল'ব পাৰিব। আৰু মই এখন সাফৰৰ সহায়ত আৰু যিটো আমাৰ কণ্টেইনাৰ থাকে ন, তেনেকুৱা সাফৰ এখনৰ সহায়ত এইটো ৰাউণ্ডটো কাঠ পেঞ্চিলেৰে বনাই লৈছোঁ। আৰু মই প্ৰতিটো ভিডিঅ'ত কওঁৱেই, ৰিবন এমব্ৰইডাৰীৰ ভিডিঅ'ত, যে মই ডিজাইনবিলাক কাগজত আঁকি নলওঁ, মই জাষ্ট এনেকেই মাৰ্কাৰৰ সহায়ত বা কাঠ পেঞ্চিলৰ সহায়ত এনেকৈ ৰাউণ্ডটো দি লওঁ, তাৰপিছত য'ত যি দিব মন যায় তেনেকৈ দি যাওঁ। আৰু এইখিনি মই আগতে যেনেকৈ কৰিছিলোঁ ঠিক তেনেধৰণে কৰিছোঁ। 1/2 ইঞ্চি ৰিবনেৰে অলপ পাতল পাতলকৈ পাহিবিলাক দি গৈছোঁ, কাৰণ মই ইয়াতে আৰু এটা লেয়াৰ দিম, সেইবাবে এনেকৈ পাতল পাতলকৈ দি গৈছোঁ। আৰু এইখিনিতে কওঁ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব। যদিও আপোনালোকে শিকিব বিচাৰে, যিসকলে মানে শিকিব বিচাৰে তেওঁলোকৰ বাবেহে মই ভিডিঅ'টো দিছোঁ, নতুনকৈ শিকাসকলৰ বাবে। তেতিয়াহে ভিডিঅ'টো চাব, নহ'লে আমনি পাব, সেইকাৰণে এতিয়াই কৈ লৈছোঁ। আৰু এয়া চাওকচোন, মই যে কৈছোঁ আকৌ এটা লেয়াৰ দিম আৰু যে কৈছিলোঁ বেলেগ অলপ ধৰণে কৰিছোঁ, এয়া চাওক। এনেকৈ ৰিবনডালৰ মাজেৰে বেজিটো ভৰাই এটা লেয়াৰ দি এনেকৈ যিটোত মই মানে গেপ এৰি গৈছিলোঁ তাৰ গেপত মানে তেনেকৈ দি গৈছোঁ। প্ৰথমে এটা লেয়াৰ ছিংগলকৈ দিছোঁ, পিছৰ লেয়াৰটো এনেকৈ ডাবলকৈ দিছোঁ। মই ভিডিঅ'ত দেখুওৱা ধৰণে নিশ্চয় বুজিব পাৰিছে। আৰু এই যে অৰ্গেঞ্জা কাপোৰটোত ইমান দিগদাৰ বেজিটো ফুটাব, এনেও ৰিবনৰ বেজিটোৰ জোং নাথাকে বেছি, সেইকাৰণে মানে বৰ বেছি কষ্ট কৰিবলৈ, ইমান দিগদাৰ পাইছোঁ। তথাপি মানে চেষ্টা কৰিছোঁ আৰু এনেকৈ আপোনালোকক ভিডিঅ' বনাই দেখাবও চেষ্টা কৰিছোঁ। এয়া চাওকচোন, এনেকৈ মানে এটা পাহি ওপৰত উঠি থকাৰ নিচিনা হৈ গ'ল। তেনেকৈ বহুত বেছি ধুনীয়া লাগে দেখিবলৈ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। ময়ো অৱশ্যে ইউটিউবত চায়ে শিকিছোঁ, এনেকুৱা নহয় যে মই ক'ৰবাত ট্ৰেইনিং লৈছোঁ এইটো ডিজাইনৰ কাৰণে। মই এইবিলাক ইউটিউবত চায়ে শিকিছোঁ। আৰু যিসকলে মোৰ চেনেলত আছে, ধৰক এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দেখা নাই, মোৰ ভিডিঅ' চাইও শিকিব পাৰিব বুলি মই সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আৰু ডিজাইনটো মই কৈছোঁৱেই, ভাবি আগতে তেনেকৈ লোৱা নাই। প্ৰথমে মই ফুলকেইটা বনাই গৈছোঁ, তাৰপিছত য'ত য'ত পাত দিব মন বা কলি দিব মন তেনেকৈ মানে বনাই গৈছোঁ। এয়া অকণমান স্পীড কৰিও দেখাই দিছোঁ, আৰু নিশ্চয় ধৰিব পাৰিছে। আৰু যিসকলে আজি প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব, কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ চেনেলত লগতে মোৰ ফেচবুক পেজত দি যাওঁ, আৰু আপোনালোকে চাই পেলাই শিকিব পাৰিব। অকল এমব্ৰইডাৰী বুলি নহয়, ৰিবন এমব্ৰইডাৰী বুলিয়ে নহয়, হেণ্ড এমব্ৰইডাৰী, তাৰপিছত আকৌ স্ক্ৰীণ প্ৰিণ্টিং, ফেব্ৰিক প্ৰিণ্টিং, ফেব্ৰিক এপ্লিক, সকলোখিনি দেখুওৱা হয়। এপ্লিকৰ নতুন নতুন ডিজাইনবোৰ বা ফেব্ৰিকৰ নতুন ডিজাইনবোৰ মই মেখেলা চাদৰত কৰি আপোনালোকক দেখাওঁ। যিসকলে আজি প্ৰথম আহিছে, আগৰ ভিডিঅ'সমূহ চালে নিশ্চয় বুজি পাব। আৰু মই কৈছোঁৱেই আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, এইকাৰণে মই যিসকলে শিকিব বিচাৰে তেওঁলোককহে কৈছোঁ বাৰে বাৰে যে আপোনালোকে চাব সম্পূৰ্ণকৈ। আৰু যিসকলে জানেই তেওঁলোকেতো জানেই, স্কিপ কৰিব পাৰে। আৰু এই ৰাউণ্ড ফুলটো হোৱাৰ পিছত দেখিছেনে কিমান বেছি ভাল লাগিছে। আৰু ইয়াৰ মাজত মই ব্লেক কালাৰেৰে ফ্ৰেঞ্চ নাটখিনি দি দিছোঁ, যিখিনি গুটিৰ নিচিনা আৰু ফ্ৰেঞ্চ নাট বুলি কয়, সেইখিনি দি দিছোঁ ক'লা ৰঙৰ ৰিবনেৰে। আৰু ইয়াতে মই দুটা বনাইছোঁ বুকৰ ডিজাইনটোত, আৰু দুটা এনেকৈ ফ্লাৱাৰ বনাইছোঁ য়েলো কালাৰৰ। আৰু মই আঁচলটো চিম্পল ৰাখিছোঁ, আঁচলত এটা এটা ফুল আৰু কলি তেনেকৈ দিছোঁ। আৰু মেখেলাখনতো এটা এটা ফুল আৰু কলি দিছোঁ, যিহেতু ফুলটো বহুত বেছি ডাঙৰকৈ কৰিছোঁ, মানে সাফৰখন মই ডাঙৰ চাইজৰ লৈছিলোঁ,
যথেষ্ট ডাঙৰ আৰু সেইকাৰণে ফুলটোৰ চাইজটো ডাঙৰ হৈছে আৰু বুকত পৰা ডিজাইন মানে বুকত পৰাকৈ কৰিলে অকণমান ডাঙৰ হ'লে মই ভাল পাওঁ সেইকাৰণে তেনেধৰণে কৰিছোঁ এয়া দুয়োটা ফুল মই বনাই ল'লোঁ প্ৰথমে দুটা ৰাউণ্ড আঁকি পেলাই এই দুয়োটা ফুল বনোৱাৰ পিছত মই আন্দাজতে মানে মই কৈছোঁৱে মই আগতে আঁকি নলওঁ এনেকৈ আন্দাজতে মই কলিবোৰ বনাই যাম ছাইডত মই বহুত বেছি মানে হিবি কৰি থাকিব বিচৰা নাই একেবাৰে চিম্পলভাৱে কৰিব বিচাৰিছোঁ মানে ফুল দুটা জাষ্ট আৰু কলিকেইটা তেনেকৈ বনাম বুলি ভাবিছোঁ বহুত বেছি মানে হেৰি কৰি নাথাকোঁ ইয়াতে ডিজাইন কৰি অলপ মানে চিম্পুলত অলপ কম খৰচত হোৱাকৈ কাৰণ অৰ্গেঞ্জা কাপোৰটোৰ এনেও দামটো বেছি আৰু যদি ইয়াতে মই বেছি হেভি ডিজাইন কৰি দিওঁ প্ৰাইচটো তেতিয়াও বেছি হৈ যাব আৰু যিহেতু সৰস্বতী পূজা আহি আছে ৰঙৰ কাপোৰ বহুতেই বিচাৰে আৰু এনেকুৱা ইউনিক ডিজাইন হ'লেতো আৰু ক'বই নালাগে হয়নে আপোনালোকে যদি বিচাৰে অৰ্ডাৰ কৰিব পাৰিব মই স্ক্ৰীনত নাম্বাৰটো দি থৈ দিম আৰু সেইটো নাম্বাৰত হোৱাটছআপ কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু বেলেগ মানে এনেকুৱা ডিজাইন আপোনালোকক বেলেগ কালাৰত লাগিলে তেনেকৈও অৰ্ডাৰ কৰিব পাৰিব মই এইবাৰ ৰঙাত বনাইছোঁ যিহেতু পূজা বুলি সৰস্বতী পূজাত ৰঙা ৰংটো চলে ৰঙা বা বগা তেনেকৈ পিন্ধে সেইকাৰণে এয়া দেখিছেনে ফুটাব কিমান কষ্ট অৰ্গেঞ্জা কাপোৰটোত বৰ দিগদাৰ তথাপি আৰু কৰিছোঁ আৰু যেনে তেনে আৰু এনেকৈ কলিবোৰ মই চাইডে বনাইছোঁ কলিখিনি বনোৱা হোৱাৰ পিছতহে মই ডালখিনি বনাম তাৰমানে ডালকেইটা এংকৰ গুলিৰ সহায়ত মই তেনেকৈ বনাম কাপোৰযোৰ আপোনালোকে নিশ্চয় দেখিছেই থাম্বনেইলত তথাপি মই শেষৰ ফালে সম্পূৰ্ণ কাপোৰযোৰ দেখাই দিম কেনেকুৱা লাগে কমেণ্ট এটা কৰি জনাব আৰু কওঁৱে প্ৰতিটো ভিডিঅ'ত আপোনালোকৰ কমেণ্টবোৰে প্ৰেৰণা যোগায় উৎসাহ যোগায় নতুন কাম কৰিবলৈ আৰু যেতিয়া মানে কাপোৰ এযোৰ কৰোঁতে যথেষ্ট কষ্ট হয় এমব্ৰইডাৰীখিনিত বেছি কষ্ট হয় বাকী কাপোৰবোৰতো মানে কষ্ট হয় ফেব্ৰিকৰ হওক যিহৰে নহওক নতুন এটা ডিজাইন যেতিয়া আপুনি ভাবি চিন্তা কৰি বনাব তাৰপিছত যেতিয়া কালাৰ কম্বিনেশ্যন মিলাব যথেষ্ট মানে এযোৰ কাপোৰ সম্পূৰ্ণ কৰালৈকে যথেষ্ট কষ্ট কৰিবলগীয়া হয় আৰু যেতিয়া আপোনালোকে ভাল লগা বুলি কয় ন তেতিয়া মানে সেই কষ্টটো মানে মুহূৰ্ততে পাহৰি যোৱাৰ নিচিনা হয় আৰু বহুত বেছি যেতিয়া ভাল লগা বুলি কয় বাকী কিবা ভুল হ'লেও ক'ব কাৰণ এনেই ক'ব নালাগে যে ভাল লাগিছে কিবা যদি ইয়াতে ভাল নলগা থাকে সেইটোও ক'ব আৰু মই লৈ লৈছোঁ এংকৰ বলৰ সহায়ত মই ডালখিনি বনাই যাম আৰু ডালখিনি বনোৱাটো একেবাৰে সহজ চেইন চিলাই নজনা কোনো নাইয়ে চাগে মই ইয়াতে চেইন চিলাই ব্যৱহাৰ কৰিছোঁ আৰু ডালখিনি দিবৰ কাৰণে কেতিয়াবা এনেও দিওঁ চিধাকৈ আৰু এইখন যিহেতু অৰ্গেঞ্জা মই এইকাৰণে ইয়াতে চেইন চিলাই দি ডালখিনি বনাইছোঁ আৰু চেইন চিলাই নজনা কোনো নাইয়ে তথাপি অকণমান দেখাই দিছোঁ নহ'লে আপোনালোকে আকৌ ক'ব নহয় ডালখিনি কেনেকৈ বনালে নেদেখালে বুলি মানে আগৰ কিছুমান ভিডিঅ'ত কেতিয়াবা এনেকৈ দেখুওৱা নহয় যিহেতু চেইন চিলাই বা তেনেকুৱা ফোৰ মাৰা চিলাই দিয়া হয় সেইখিনি সহজেই বুলি ভবা হয় সেইকাৰণে কেতিয়াবা নিদিলে আপোনালোকে কয় ডালখিনি কেনেকৈ বনাই দেখাবচোন সেইবাবে মই আজি অকণমান এনেকৈ দেখাই দিছোঁ মই আঁকিও লোৱা নাই মই দেখিছে আপোনালোকে কেৱল মই ৰাউণ্ডকেইটাহে বনাই লৈছিলোঁ ফুলৰ বাকী মই আন্দাজতে কলিবিলাক দিছোঁ আৰু ডালবিলাক এনেকৈ বনাই গৈছোঁ আৰু ভাবিছিলোঁ ছাইডত অকণমান ফ্ৰেঞ্চ নাট দি দিওঁ সেইকাৰণে এইখিনি ডাল বনাইছিলোঁ কিন্তু দিয়া নাই অকণমান চিম্পলকৈ ৰাখিছোঁ আৰু এয়া অকণমান পাত এটা বনাই দেখাওঁ মই আপোনালোকক পাতকেইটা এনেই ৰিবনৰ পাত বুলি ক'লে চিম্পলকৈ দিব পাৰি মই ছাইডত এটা পাত দি দিছোঁ ইয়াতে মাজৰ ফুলটোত বাকী মই কৈছোঁৱে আপোনালোকক আচলটো একদম চিম্পলত ৰাখিছোঁ মই বুকৰ ডিজাইনটোহে মই এনেকৈ হেভি কৰিছোঁ আৰু এয়া পাতটো ৰিবনৰ পাত কেনেকৈ বনাই আপোনালোকে সুধি থাকে ন দেখাব দিয়ে ৰিবনৰ পাত একেবাৰে চিম্পলকৈ বনোৱা হয় জাষ্ট এনেকেই আৰু কিন্তু মই এইটো অকণমান শ্বেপটো দিবৰ চেষ্টা কৰিছোঁ এইটো পাতত সেইকাৰণে দেখাই দিছোঁ একো নাই বাকী আমি ফুলবিলাক যেনেধৰণে কৰোঁ ঠিক তেনেধৰণে কৰিলেই হৈ যায় আৰু বাকী বহুদিনৰ মূৰত সুধিছোঁ আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'সমূহ চাই জনাবচোন যিহেতু নতুন দৰ্শক ভালেখিনি আহিছে মোৰ ইউটিউব চেনেলটোত 28,500 ফলোৱাৰ্ছ সম্পূৰ্ণ হৈছে
বহুত বেছি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ ইমান বেছি মৰম আশীৰ্বাদবোৰ দিয়াৰ বাবে। আচলতে যেতিয়া প্ৰথম চেনেলটো খুলিছিলোঁ একদমেই ভবা নাছিলোঁ ইমানখিনি যে কেতিয়াবা ফলোৱাৰ্ছ মই গোটাব পাৰিম, ইমানখিনি সদস্য গোটাব পাৰিম, মই একদমেই ভবা নাছিলোঁ। ভাবিলে এতিয়াও আচৰিত লাগে। 28,500 মোৰ কাৰণে বহুত ডাঙৰ এটা পৰিয়াল, মোৰ কাৰণে মানে সৰু নহয়। বহুত বেছি সুখী মই অনুভৱ কৰোঁ কেতিয়াবা। আৰু ইমান কম সময়ৰ ভিতৰত যে আপোনালোকে ইমানখিনি মৰম দিছে চেনেলটোত, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ আপোনালোককো নতুন নতুন ডিজাইনবোৰ দেখাই যাম, নতুন নতুন ডিজাইনৰ মেখেলা চাদৰ বনাই দেখাই যাম বুলি মই কথা দিছোঁ। আপোনালোকেও এনেদৰে আগলৈও মৰম আশীৰ্বাদবোৰ দি যাব বুলি আশা কৰিছোঁ। আৰু এয়া চাওকচোন, পাতটো প্ৰায় সম্পূৰ্ণ হৈ গ'ল। মোৰ ভিডিঅ'সমূহত মই পূৰা ডিটেইলছত বুজাওঁ আৰু একদম মানে ডিটেইলছত বুজাওঁ, কত মানে একো ৰাখি নিদিওঁ। সেইবাবে বহুতে কয় মোৰ ভিডিঅ' চাই বুজি পায় বুলি, কৰিব পাৰে বুলি। আৰু এনেকৈ মই কলিকেইটাৰ ছাইডতো মানে পাটৰ হেৰিখিনি দি দিছোঁ। এনেকুৱা ধৰণে ভিডিঅ'ত যেনেকৈ দেখাইছোঁ দুই চাইডে এনেকৈ দি গৈছোঁ। এয়া হৈয়ে গ'ল প্ৰায়। মানে ভিডিঅ'টোতো আপোনালোকক গোটেই কাপোৰযোৰ কৰি থকা দেখাব নোৱাৰোঁ, জাষ্ট ডিজাইনটো অকণমান কৰি দেখাওঁ আৰু। গোটেইকেইটা কলিতে এনেকৈ চাইডে চাইডে দি গৈছোঁ। অৱশ্যে ছাইডত আকৌ ফ্ৰেঞ্চ নাট দিলে ভাল লাগিলে হয়, কিন্তু মই দিব বিচৰা নাই, এনেকৈ দি গৈছোঁ। এয়া চাওক, ছাইডৰ এইখিনি এনেকৈ বনাই গৈছোঁ। আৰু এয়া সম্পূৰ্ণ কাপোৰযোৰৰ বুকৰ ডিজাইনটো দেখিছেনে? 3টা ফুল দিলোঁ মই, 2টা নহয় 3টাই দিলোঁ। এনেকৈ হেভি কৰি দিছোঁ আৰু আঁচলত এনেকৈ চিম্পলকৈ ৰাখিছোঁ।